নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ ৰীনা ফুকন বাইদেউ। এই কক্ষালে তোমালোকক সকলোকে স্বাগতম। তোমালোক নিশ্চয় ভালে আছা, পঢ়া শুনা নিশ্চয় ভালদৰে কৰিছা, হয়নে নহয়? আমি আজি দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি ভাগটিৰ দ্বিতীয় পাঠৰ আমি আজি পঞ্চম অংশ চাম। আৰু পাঠটিৰ নাম হৈছে অৰ্থনৈতিক উন্নয়ন। আমি পাঠটিৰ আগৰ অংশখিনি কি আলোচনা কৰিছিলোঁ? পাঠটিৰ মূল বিষয়সমূহ আলোচনা কৰিছিলোঁ, হয়নে নহয়? এই পাঠটি আহি আমি একেবাৰে শেষৰ অংশ পাইছোহি, অৰ্থাৎ প্ৰশ্ন উত্তৰ অংশ পাইছোহি। চাওঁচোন আহা পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ কি আছে আৰু আমি প্ৰশ্ন উত্তৰসমূহ বহলাইভাৱে আলোচনা কৰোঁ। এই পাঠটিৰ প্ৰথম প্ৰশ্ন উত্তৰ কি আছে জানানে? প্ৰথম কৈছে ব্যাখ্যা কৰিব দিছে এটা বাক্যত, অৰ্থাৎ 1 নম্বৰ প্ৰশ্ন। অৰ্থনৈতিক বিকাশ মানে কি? আমি অৰ্থনৈতিক বিকাশ বুলি ক'লে বহুত বহল ধৰণে ক'ব পাৰোঁ, কিন্তু আমি কি কৈছে এটা বাক্যত যিহেতু প্ৰকাশ কৰিব দিছে, আমি একেবাৰে কম শব্দৰ ভিতৰত আমি তাক প্ৰকাশ কৰিম কৈছে। অৰ্থনৈতিক বিকাশ কাক বোলে? অৰ্থনৈতিক বিকাশ হ'ল এনে এটা নিৰ্দিষ্ট সময়ত দেশ এখনত হোৱা উৎপাদিত দ্ৰব্য তথা দেশ এখনৰ জনমূৰি আয় বৃদ্ধি আৰু জাতীয় আয়। অৰ্থাৎ অৰ্থনৈতিক বিকাশত কি কৈছে? এখন দেশত যিমানখিনি দ্ৰব্য সামগ্ৰী কি হ'ব? উৎপাদন হ'ব, আৰু সেই দ্ৰব্য সামগ্ৰীসমূহ যেতিয়া বিক্ৰী কৰি আমি উপাৰ্জন কৰিম, সেই উপাৰ্জনটো 1 বছৰত আমি কৈছিলোঁ আগতে যে কি 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে এটা বাৰ্ষিক এটা সময়সীমা ধৰি দিয়া হয়। সেই সময়সীমাত কিমান উৎপাদন কৰিলোঁ, সেই উৎপাদনটো কিমান বৃদ্ধি হৈছে, সেয়ে হৈছে অৰ্থনৈতিক কি বিকাশ। তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহাচোন। তাৰ পাছৰ প্ৰশ্ন কৈছে অৰ্থনৈতিক উন্নয়ন মানে কি? বিকাশ আৰু উন্নয়নৰ মাজত পাৰ্থক্য আছে, হয়নে নহয়? আমি অৰ্থনৈতিক বিকাশ পাইছিলোঁ, যাৰ কি হৈছিল? জাতীয় আয় জনমূৰি আয়ৰ ওপৰত নিৰ্ভৰশীল আছিল, হয় নাই? জাতীয় আয় বৃদ্ধি হ'লে অৰ্থনৈতিক বিকাশ হৈছে বুলি ক'ব পাৰোঁ, কিন্তু অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰোঁ। এতিয়া চাওঁ আহাচোন অৰ্থনৈতিক উন্নয়ন কি? অৰ্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা, যিটো অৰ্থনৈতিক বিকাশৰ লগতে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সাধন হোৱা দীৰ্ঘম্যাদী সামাজিক দেশৰ এখনৰ অৰ্থনৈতিক পৰিৱৰ্তনসমূহৰ লগত জড়িত। কিহৰ লগত জড়িত? গুণগত এটা ধাৰণা, অকল সমষ্টিগত হ'লেই নহ'ব, গুণটো আমি চাব লাগিব, অৰ্থনৈতিক বিকাশৰ লগত জড়িত হ'ব লাগিব, আৰু কি হ'ব লাগিব? এটা দীৰ্ঘম্যাদী সামাজিক পৰিৱৰ্তন হ'ব লাগিব কৈছে। যেনে সাংস্কৃতিক, স্বাস্থ্য, শিক্ষা ইত্যাদি পৰিৱৰ্তন সম্ভৱ হয়, তেনে উন্নয়নকে অৰ্থনৈতিক উন্নয়ন বোলে। অৰ্থাৎ মই তোমালোকক বুজাইছিলোঁ যে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ পাৰ্থক্যটো কেনেকৈ বুজাইছিলোঁ? এজন শিশুৰ পৰা বুজাইছিলোঁ, হয়নে নহয়? এজন সৰু শিশুৱে জন্মৰ পৰা কি হয়? শৰীৰৰ বৃদ্ধি হয়, ওখ হ'ব, শকত হ'ব, কি হ'ব? হাত ভৰি দীঘল হ'ব, হয়নে নহয়? মানুহজনৰ বা ল'ৰাটোৰ ৱেট বাঢ়িব, ওজন বাঢ়িব। এই সকলোবোৰ কি এটা তোমাৰ মানুহজনৰ শাৰীৰিক এটা গঠনৰ বিকাশ হয়, আৰু ই কি হৈছে? ই আমি হিচাপ কৰিব পাৰোঁ কিহে? সংখ্যাৰে। সেই হৈছে অৰ্থনৈতিক বিকাশ, মানে মানুহজনৰ বিকাশ হৈছে। আমি যদি অৰ্থনৈতিক ক্ষেত্ৰত কওঁ, সেইটো জাতীয় আয় বুলি ক'ম, মানুহজনক আমি জাতীয় আয় বুলি ধৰিম, হয় নাই? কিন্তু অৰ্থনৈতিক উন্নয়নত কিন্তু অকল মানুহজনৰ কি শৰীৰটো বৃদ্ধি হ'লেই নহ'ব, মন মগজু বৃদ্ধি হ'ব লাগিব। অৰ্থাৎ ল'ৰাজনে বা ব্যক্তিজনে যদি প্ৰাপ্তবয়স্ক হয়, একেবাৰে সৰু কেঁচুৱাৰ দৰে ব্যৱহাৰ কৰে, তেতিয়া কিন্তু সেই ব্যক্তিজনৰ অৰ্থনৈতিক উন্নয়ন হয়, বা সেই ব্যক্তিজনৰ উন্নয়ন হৈছে বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ তাত কি হোৱা নাই? মানুহজনৰ মগজু বিকাশ হোৱা নাই। ঠিক অৰ্থনৈতিক ক্ষেত্ৰতো একেই। আমি কেৱল জাতীয় আয় বৃদ্ধি হ'লেই আমি অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰোঁ। সেই জাতীয় আয়ে সমাজখনক কিমানখিনি উন্নত স্তৰলৈ নিছে, কি ক্ষেত্ৰত? অপ্ৰত্যাশিত আয়ুৰ ক্ষেত্ৰত, আৰু কি কৈছে? জীৱন ধাৰণৰ মানদণ্ডৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত কিমানখিনি কি হৈছে? মানুহে উন্নতি লাভ কৰিছে, সেইটোৰ ওপৰতহে কি অৰ্থনৈতিক উন্নয়ন নিৰ্ভৰশীল বুলি কৈছে। কিন্তু এটা কথা চাবা আকৌ, অৰ্থনৈতিক বিকাশ নহ'লে অৰ্থনৈতিক উন্নয়ন নহয়, সেইটো কিন্তু একেবাৰে সঁচা কথা কৈছে। তাৰপিছত কি কৈছে? মানৱ উন্নয়ন মানে কি? এতিয়া মানৱ উন্নয়ন মানে কি কৈছে? মানৱ উন্নয়ন মানে হ'ল অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দসমূহৰ দৰে জনসাধাৰণৰ সামূহিক উন্নয়ন মাজেদি জীৱন যাত্ৰাৰ মান বৃদ্ধি হোৱাটো বুজায়। অৰ্থাৎ মানৱ উন্নয়ন হ'বলৈ হ'লে
আমি কি কৰিব লাগিব সমাজখনৰ যিখিনি মানুহ আছে মানুহখিনি অৰ্থনৈতিকভাৱে ইকনমিক্যালি সামাজিকভাৱে সোশিয়ালি সাংস্কৃতিকভাৱে কি হ'ব কালচাৰেলি আৰু ৰাজনৈতিকভাৱে পলিটিক্যালি উন্নত হ'ব লাগিব মানুহে নিজৰ ইচ্ছা অনুসৰি সব ল'ব পাৰিব লাগিব নিজৰ প্ৰয়োজনীয় সম্পদসমূহ ল'বলৈ সক্ষম হ'ব পাৰিব লাগিব আৰু সেই প্ৰয়োজনীয় সামগ্ৰীসমূহ বা সেই প্ৰয়োজনীয় সেৱাসমূহ পোৱাত যদি সামৰ্থ্য হয় তেতিয়াহে আমি মানৱ উন্নয়ন হৈছে বুলি ক'ব পাৰো গৈছে তোমালোকে নোটত লিখি ল'বা দেই নোট বহি ধুনীয়াকৈ লিখি ল'বা তাৰ পাছৰ প্ৰশ্নটো কি কৈছে চোৱা অৰ্থনৈতিক পৰিকল্পনা কি অৰ্থনৈতিক পৰিকল্পনা কোনখিনি আছিলে পঞ্চবাৰ্ষিক পৰিকল্পনা হয় নে নহয় এতিয়া সেই পৰিকল্পনাসমূহ কিয় লোৱা হয় বা কোনে বনোৱা হয় তাকে সুধিছে ইয়াতে কি কৈছে অৰ্থনৈতিক পৰিকল্পনা হৈছে এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্য উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় পৰিকল্পনা কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ তথা দিগদৰ্শন কৰা এতিয়া কি কৈছে এছোৱা সময় বুলি কওঁতে কোনটো বুজাইছে 1 এপ্ৰিল টু 31 মাৰ্চ এই বাৰ্ষিক এটা সময়ছোৱাৰ ভিতৰত যেতিয়া অৰ্থনৈতিক পৰিকল্পনাসমূহ কিমান আগবাঢ়িছে আৰু সেইটো কিহৰ কাৰণে লয় 5 year প্লেন 5 বছৰৰ কাৰণে লোৱা হয় অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 1 মাৰ্চৰ লগে আমি কিমানখিনি জাতীয় উৎপাদন কৰিলো বা কৰিম সেই গুটেখিনি আলোচনা কি কৰিব 5 বছৰৰ কাৰণে কৰিব 5 বছৰৰ কাৰণে কৰিব এনেদৰে এটা বৰ্ষৰ কি ল'ব অৰ্থনৈতিক পৰিকল্পনাসমূহ চাই এতিয়া এই সময়ছোৱাত কি কৈছে সুনিৰ্দিষ্ট লক্ষ্য এটা নিৰ্দিষ্ট লক্ষ্য থাকিব লাগিব ধৰি লওক কোনটো আমি খণ্ডক বেছি গুৰুত্ব দিম কোনটো খণ্ড পিছপৰি আছে আমি আগবঢ়াই নিবৰ কাৰণে কেনেকৈ অনুসন্ধান বহাম এই সকলোবোৰ চাব গৈছে তাৰ পাছতো আৰু কি কৈছে কেন্দ্ৰীয় পৰিকল্পনা কৰ্তৃপক্ষত অৰ্থাৎ কেন্দ্ৰীয় পৰিকল্পনা কৰ্তৃপক্ষই তাক অনুমোদন জনাব লাগিব তেওঁলোকেহে পৰিকল্পনা প্ৰস্তুত কৰিব পাৰিব গৈছে এটা অৰ্থনৈতিক পৰিকল্পনা মানে কি এটা সুনিৰ্দিষ্ট সময়ৰ ভিতৰত নিৰ্দিষ্ট কিছুমান লক্ষ্য উপনীত হ'বৰ বাবে কেন্দ্ৰীয় পৰিকল্পনা আয়োগে যিখন পৰিকল্পনা প্ৰস্তুত কৰিব সেইখনকে অৰ্থনৈতিক পৰিকল্পনা বুলি কোৱা হ'ব মই একেবাৰে সহজভাৱে কৈ দিছো তাৰ পাছৰ প্ৰশ্ন চোৱা গণতান্ত্ৰিক পৰিকল্পনা কি আমি গণতান্ত্ৰিক বুলি ক'লে আমি গম পাইছো কি জনসাধাৰণৰ পৰিকল্পনা হয় নে নহয় এতিয়া চাওঁ আহা গণতান্ত্ৰিক পৰিকল্পনা হল এনে এক পৰিকল্পনা য'ত পৰিকল্পনা যুগুতকৰণত বিভিন্ন পৰ্যায়ত জনসাধাৰণে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে অৰ্থাৎ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে অৰ্থাৎ গণতান্ত্ৰিক পৰিকল্পনাত জনসাধাৰণৰ কি অসুবিধা আছে তেওঁলোকৰ অসুবিধাসমূহ কি কৰিব চৰকাৰক জনাব যাতে চৰকাৰে সেই অসুবিধাসমূহৰ ওপৰত গুৰুত্ব দি বাজেটখন বনাব পাৰে সেই হৈছে গণতান্ত্ৰিক পৰিকল্পনা তাৰ পাছত কৈছে উদাৰীকৰণ লিবাৰেশ্যন আমি এলপিজি পাইছিলো নাই এলপিজি পাইছিলো নাই তাৰ আমাৰ লিবাৰেশ্যনটো সুধিছে উদাৰীকৰণ মানে কি উদাৰীকৰণ শব্দটোতে তাৰ অৰ্থ সোমাই আছে উদাৰ নীতি য'ত কি হৈছে সকলোবোৰ কি বান্ধন এৰি দিছে বুলি কৈছে এতিয়া কি কৈছে চোৱা উদাৰীকৰণ মানে হল এখন দেশৰ কি দেশ এখনৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ অৰ্থাৎ সেই দেশখনে অৰ্থনৈতিক দিশত ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে যিখিনি কি কৰিছে নিয়ম বান্ধি দিছিলে সেই কঠোৰ নিয়মসমূহ কি কৰি দিছে শিথিল কৰি দিছে কৈছে সেই হৈছে উদাৰীকৰণ মই সেইকাৰণে কৈছো যে উদাৰ নীতি অৰ্থাৎ কি কৰি দিছে সবফালে শিথিল কৰি দিছে ইয়াতে নামটোতে তাৰ অৰ্থটো সোমাই আছে হয়নে তাৰপিছত আহিলে ব্যক্তিগতকৰণ এতিয়া ব্যক্তিগতকৰণ মানে কি চোৱা ব্যক্তিগতকৰণ মানে হৈছে চৰকাৰী নিয়ন্ত্ৰণত থকা প্ৰতিষ্ঠানসমূহ ব্যক্তিগত বা বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়ে অৰ্থাৎ গভৰ্ণমেণ্টৰ যি সেক্টৰবোৰ আছে সেই সেক্টৰবোৰ প্ৰাইভেট ব্যক্তিসকললৈ আগবঢ়াই দিয়ে যাতে তেওঁলোকে নিজে কি কৰে তাত অংশগ্ৰহণ কৰি সেই উদ্যোগসমূহ চলাই নিব পাৰে কৈছে তাৰ পাছতে কৈছে গোলকীকৰণ বা বিশ্বায়ন মানে কি বুজাইছে গোলকীকৰণ হৈছে দেশখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটো অৰ্থাৎ দেশসমূহৰ ভিতৰত যি বাণিজ্যিক ব্যৱস্থা চলিব
যি আদান প্ৰদান চলিব, বৈদেশিক বিনিয়োগ চলিব বা কোম্পানী বা বৃহৎ বৃহৎ কোম্পানীসমূহে কি কৰিব এখন দেশৰ লগত কি কৰিব টাই আপ কৰি আন এখন দেশত যেতিয়া স্থাপন কৰিব তেতিয়াই হ'ব গোলকীকৰণ অৰ্থাৎ এখন দেশৰ যি বাণিজ্য আছে সেই বাণিজ্য যেতিয়া আন এখন দেশলৈ প্ৰসাৰিত হ'ব হে হ'ব গোলকীকৰণ আমি গোলকীকৰণৰ পৰ্যায়তে আছো সেইবাবে বিদেশী কি হৈছে ৰাষ্ট্ৰসমূহে ইয়াত আহি পিনে ব্যৱসায় বাণিজ্য কৰিছে গৈছে তাৰপিছত কি কৈছে চা তাৰ পাছৰ প্ৰশ্নটো অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাৰ্থক্য মই তোমালোকক অলপ আগতে কৈ আহিছিল অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ প্ৰধান পাৰ্থক্য কি আমি চাওঁ আহাচোন কি কৈছে প্ৰথম কৈছে অৰ্থনৈতিক বিকাশত দেশ এখনৰ উৎপাদিত দ্ৰব্য সেৱা বিশেষকৈ জনমূৰি আয়ৰ বৃদ্ধি হোৱা অৰ্থাৎ এখন দেশত কিমান জনমূৰি আয় বৃদ্ধি হ'ল হেতুহে অৰ্থনৈতিক বিকাশত চাই গৈছে কিন্তু অৰ্থনৈতিক বিকাশে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত হোৱা দীৰ্ঘম্যাদী অৰ্থনৈতিক তথা সামাজিক পৰিৱৰ্তন অৰ্থাৎ অৰ্থনৈতিক উন্নয়ন কি কৈছে অৰ্থনৈতিক উন্নয়নত অকল অৰ্থনৈতিক বিকাশটোকে ধৰি ৰখা নাই তাৰ লগত কি ৰহিছে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ যেনে শিক্ষা আয়ু জীৱন ধাৰণৰ মানদণ্ড এই ক্ষেত্ৰসমূহতো কিমান বিকাশ লাভ কৰিছে সেই কথাটো উল্লেখ কৰিছে কৈছে তাৰপিছত কি কৈছে ই এটা সংখ্যাগত বা পৰিমাণগত সীমিত ধাৰণা এই বিকাশ অৰ্থনৈতিক উন্নয়নৰ সৈতে সংলগ্ন হ'ব পাৰে অথবা নহ'বও পাৰে অৰ্থাৎ এই অৰ্থনৈতিক বিকাশ এটা সংখ্যাগত মই তোমালোকক কৈছিলো এজন মানুহ ডাঙৰ হওঁতে আমি কেনেকৈ গম পাওঁ বয়সটোৰে গম পাওঁ আমি কিমান ওজন হৈছে গম পাওঁ কিমান ওখ হৈছে গম পাওঁ হয়নে নহয় কিমান শকত হৈছে গম পাওঁ এই সকলোবোৰ আমি সংখ্যাগত ঠিক তেনেকৈ অৰ্থনৈতিক ক্ষেত্ৰতো যেতিয়া আমি জাতীয় আয় আমি হিচাপ এটা ৰাখোঁ কিহত আমি অংকত আমি সংখ্যাত আমি যেতিয়া হিচাপ ৰাখিম সিয়ে হ'ব জাতীয় আয় বৃদ্ধিৰ এটা ৰূপ আৰু সেইটোৱে হৈছে অৰ্থনৈতিক বিকাশ কৈছে কিন্তু কি হৈছে অৰ্থনৈতিক উন্নয়ন ই এটা গুণগত তথা বিস্তাৰিত ধাৰণা ই উন্নয়নৰ সদায় অৰ্থনৈতিক বিকাশৰ সৈতে সংলগ্ন হৈ থাকে অৰ্থাৎ অৰ্থনৈতিক বিকাশ নহ'লে অৰ্থনৈতিক উন্নয়ন নহয় কিন্তু অৰ্থনৈতিক বিকাশ হ'বই লাগিব অৰ্থাৎ জাতীয় আয় বৃদ্ধি হ'বই লাগিব তেতিয়াহে অৰ্থনৈতিক উন্নয়ন হ'ব কিন্তু সেই জাতীয় আয় বৃদ্ধি হ'লেই কিন্তু অৰ্থনৈতিক উন্নয়ন হৈছে বুলি আমি ক'ব নোৱাৰো কাৰণ সেই জাতীয় আয়ে কি মানৱ সম্পদো উন্নয়ন কৰিব লাগিব মানুহসকলকো জনসাধাৰণকো বা সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহকো আগবঢ়াই লৈ যাব লাগিব তেতিয়াহে আমি অৰ্থনৈতিক বিকাশ হ'লে আমি অৰ্থনৈতিক উন্নয়ন হৈছে বুলি আমি ক'ব পাৰো কৈছে তাৰ পাছৰ প্ৰশ্নটো মানৱ উন্নয়নৰ তিনিটা সূচক কি চাওঁ আহা কি আছিলে মানৱ উন্নয়নৰ তিনিটা সূচক প্ৰত্যাশিত আয়ু আছিলে নাই প্ৰত্যাশিত আয়ু আছিলে প্ৰত্যাশিত আয়ু কি আছিলে এজন কেঁচুৱা জন্মৰ পৰা কিমান বছৰ জীয়াই থাকিব সেই হৈছে প্ৰত্যাশিত আয়ু শিক্ষা বা সাক্ষৰতা কি এখন দেশত কিমান পৰিমাণৰ বা কিমানখিনি মানুহে শিক্ষা গ্ৰহণ কৰিছে নামভৰ্তি কৰিছে বা প্ৰাথমিকত পঢ়িছে মাধ্যমিকত পঢ়িছে উচ্চ স্তৰত পঢ়িছে বা মেডিকেল পঢ়িছে ইঞ্জিনিয়াৰ পঢ়িছে কেনেকৈ গম পাওঁ আমি সেই ইনষ্টিটিউটটোত বা সেই প্ৰতিষ্ঠানত নামভৰ্তিকৰণৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰিম যে আমাৰ ভাৰতবৰ্ষত কিমানখিনি মানুহে শিক্ষা গ্ৰহণ কৰিছে হয়নে নহয় তাৰপিছত আহিলে জীৱন ধাৰণৰ মান অৰ্থাৎ আমি কেনেধৰণৰ জীৱন ধাৰণৰ মানদণ্ড এতিয়া চলাই নিছো অৰ্থাৎ আমি কি কৈছো আমি বহুত উন্নত ধৰণৰ মানদণ্ডত আছো নে একেবাৰে নিম্ন ধৰণৰ মানদণ্ডত আছো নে আমি মধ্যমীয়া ধৰণত আছো সেই কথাটো আমি কেনেকৈ গম পাম জীৱন ধাৰণৰ মানদণ্ড সেই মানৱ সূচক আংশ হিউমেন ডেভেলপমেণ্ট ইনডেক্সৰ পৰা আমি গম পাওঁ গৈছে অৰ্থাৎ এই তিনিটা সূচক হ'লেহে আমি মানৱ উন্নয়ন হৈছে বুলি ক'ব পাৰো গৈছে তাৰ পাছৰ প্ৰশ্নটো চোৱা সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা এটা কি কৈছে চোৱা সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে মানৱ উন্নয়নৰ প্ৰাথমিক ভিত্তি অৰ্থাৎ একেবাৰে প্ৰাইমেৰী এটা বেছ কিহৰ সমষ্টিগত পছন্দৰ ক্ষেত্ৰত গৈছে জনসাধাৰণৰ পছন্দ হৈছে মানৱ উন্নয়নৰ মধ্যবিন্দু জনসাধাৰণৰ সমষ্টিগত পছন্দই অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দক সামৰি লয় দেশ এখনৰ প্ৰকৃত সম্পদ হ'ল দেশখনৰ জনসাধাৰণ কোন
জনসাধাৰণ কৈছে জনসাধাৰণৰ সমষ্টিগত পছন্দক তিনিটা কাৰকে প্ৰভাৱিত কৰে অৰ্থাৎ সমষ্টিগত পছন্দৰ বিস্তাৰ সাধনে হৈছে মানৱ উন্নয়নৰ প্ৰাথমিক ভিত্তি অৰ্থাৎ মানুহে নিজৰ পছন্দৰ বস্তুবোৰ ল'ব পাৰিছে নে নাই নিজৰ প্ৰয়োজনীয় বস্তুবোৰ ক্ৰয় কৰিব পাৰিছে নে নাই নিজৰ অভাৱসমূহ দূৰ কৰিব পাৰিছে নে নাই সেইটোৱে হৈছে মানৱ সম্পদ উন্নয়নৰ এটা প্ৰধান লক্ষ্য আৰু হি প্ৰাথমিক ভিত্তি কৈছে ইয়াৰ ওপৰত ভিত্তি কৰিয়ে কি কৈছে আমাৰ দেশখনৰ মানুহখিনি কিমান উন্নত হৈছে আমি উল্লেখ কৰিব পাৰো তাৰে তিনিটা সূচকাংক লৈছিলে আমি অলপ আগতে পাইছিলো নে নাই কি আছিলে প্ৰত্যাশিত আয়ু কিমান বছৰলৈকে জীয়াই থাকিব সাক্ষৰতা কিমানখিনি মানুহে শিক্ষা গ্ৰহণ কৰিছে আৰু জীৱন ধাৰণৰ মানদণ্ড মানুহে কেনেকুৱা ধৰণৰ জীৱনত এতিয়া চলি আছে কৈছে সেই কথাটো উল্লেখ কৰিছে কৈছে তাৰ পাছত কি কৈছে চোৱা ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা মূল লক্ষ্য দিছে কি আছিলে প্ৰথম লক্ষ্য তিনিটা লক্ষ্য দিছে প্ৰথমটো দিছে অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰা অৰ্থাৎ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা তিনিটা লক্ষ্য কি আছিলে অৰ্থনৈতিক উন্নয়নৰ যিটো আমাৰ মানুহৰ শিক্ষা প্ৰত্যাশিত আয়ু জীৱন ধাৰণৰ মানদণ্ড স্বাস্থ্য এই সকলোবোৰ উন্নত কৰিবৰ কাৰণে অতি সোনকালে ক্ষিপ্ৰতাৰে মানে অতি সোনকালে উন্নতি কৰিবৰ কাৰণে প্ৰথম লক্ষ্য আছিলে কৈছে তাৰ পিছতে কি কৈছে নিয়োগৰ সা-সুবিধা বৃদ্ধি কৰা অৰ্থাৎ নিবনুৱা সমস্যা দূৰ কৰি সকলোকে যাতে কি নিয়োগ দিব পাৰে তাৰ চিন্তা কৰিছিলে কৈছে তাৰ পিছত আহিছিলে দৰিদ্ৰ নিৰ্মূল কৰা দৰিদ্ৰতা সংখ্যা যাতে একেবাৰে শেষ কৰি দিয়ে বা নাইকিয়া কৰিব পাৰে সেই কথাটো তেওঁলোকৰ আৰু এটা লক্ষ্য আছিলে কৈছে তাৰ পিছত কৈছে আঞ্চলিক বৈষম্য দূৰ কৰা আঞ্চলিক বৈষম্য মানে কি এটা অঞ্চলৰ লগত আন এটা অঞ্চলৰ যি কথোপকথনৰ হওক বা তোমাৰ ব্যৱহাৰ পাতি হওক সাংস্কৃতিক দিশত হওক বা পঢ়া শুনাৰ ক্ষেত্ৰত হওক হয়নে নহয় লিংগ বৈষম্যৰ ক্ষেত্ৰত হওক এই সকলোবোৰ টকা পইচাৰ ক্ষেত্ৰত হওক এই সকলোবোৰ বৈষম্য যাতে আমি কমাব পাৰো সেই কাৰণেও অৰ্থনৈতিক পৰিকল্পনা লক্ষ্য হিচাপে লৈছিলে কৈছে তাৰ পাছতে কৈছে আৰ্থ সামাজিক বৈষম্য দূৰ কৰা আৰ্থ সামাজিক বুলি ক'লে এই আঞ্চলিক বৈষম্যৰ আৰ্থ সামাজিক পাই ওচৰা-ওচৰি কৈছে আঞ্চলিক বৈষম্য বুলি ক'লে এখন অঞ্চলৰ লগত আন এখন অঞ্চলৰ যি পাৰ্থক্য সেই পাৰ্থক্যটো যাতে দূৰ কৰিব পাৰে আৰু আৰ্থ সামাজিক হৈছে সাংস্কৃতিক দিশৰ পৰা ড্ৰেছ পাতিৰ পৰা কোৱাৰ ভংগীমাৰ পৰা হয়নে নহয় বা টকা পইচাৰ ক্ষেত্ৰতো ধনী দুখীয়াৰ ক্ষেত্ৰতো এই সকলোবোৰ যাতে আমি দূৰ কৰিব পাৰো সেইবাবে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্য হিচাপে লৈছিলে গৈছে তাৰ পাছৰ প্ৰশ্নটো কি কৈছে নীতি আয়োগৰ সদস্যসকল কোন চাবা দে বহুত তোমালোকৰ প্ৰয়োজনীয় আৰু দৰকাৰী প্ৰশ্ন হয় নীতি আয়োগৰ প্ৰশ্ন আহে আৰু পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ওপৰত কিন্তু প্ৰশ্ন আহে তোমালোকে গুৰুত্ব দিবা অলপমান নীতি আয়োগৰ সদস্যসকল কোন আছিলে অলপমান মনত আছেনে তোমালোকৰ চাওঁ আহা কোন আছিলে নীতি আয়োগৰ অধ্যক্ষ কোন প্ৰধানমন্ত্ৰী মনত ৰাখিবা নীতি আয়োগৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী হ'ব প্ৰধানমন্ত্ৰীৰ দ্বাৰা নিযুক্ত দিয়া উপাধ্যক্ষ হ'ব নিজৰ ক্ষেত্ৰত দক্ষতা সম্পন্ন তিনিগৰাকী পূৰ্ণকালীন সদস্য থাকিব কৈছে দুগৰাকী আংশিক সদস্য থাকিব অৰ্থাৎ অংশকালীন সদস্য থাকিব চাৰিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী থাকিব সদস্য হিচাপে নিযুক্ত হ'ব মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত এজন ভাৰতীয় প্ৰশাসনিক বিষয়া এগৰাকী থাকিব তাৰপৰি কোন থাকিব কৈছে পৰিচালনা পৰিষদৰ সদস্য হিচাপে আছে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপালসকল তোমালোকে এই সদস্য সংখ্যাখিনি মনত ৰাখিবা দেই বহুত প্ৰয়োজনীয় প্ৰশ্ন পৰীক্ষাত আহে কিন্তু তোমালোকে যেহেতু মেট্ৰিক পৰীক্ষা দিবা মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে এইখিনি প্ৰশ্ন সাজু কৰি ৰাখিবা তাৰ পাছৰ প্ৰশ্ন কি দিছে চাওঁ আহা ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা কিমান ধৰিছিল প্ৰথম চোৱা ধৰিছিলে 1951 আৰু দ্বিতীয় চোৱা ধৰিছিলে 1991 টু বৰ্তমান 2012 টু 2017 মাজত থকা দুটা মূল পাৰ্থক্য কি আছিলে এটা ডাঙৰ পাৰ্থক্য আছিলে মনত আছে নে নাই তোমালোকৰ পাৰ্থক্যটো কি আছিলে দ্বিতীয় চোৱা সময়ত কি আনিছিলে LPG ফৰ্ম আনিছিলে হয় নে নহয় অৰ্থাৎ লিবাৰেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্লোবালাইজেশ্যন এটা কি নতুন এটা কি আনিছিলে এটা তোমাৰ চিন্তাধাৰা আনিছিলে যাৰ জৰিয়তে আমাৰ অৰ্থনৈতিক উন্নয়নখন লাহে লাহে
হ'ব ধৰিছিলে কৈছে এতিয়া চাওঁ আহাচোন পাৰ্থক্যসমূহ কি ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম ছোৱা আৰু দ্বিতীয় ছোৱাৰ মাজত থকা এটা মূল পাৰ্থক্য হ'ল ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম ছোৱা 51 পৰা 90 ৰাজহুৱা খণ্ডই ভাৰতৰ অৰ্থনীতিৰ মুখ্য ভূমিকা পালন কৰিছিল অৰ্থাৎ ইয়াত কি হৈছিল আমি আগতে কৈছিল যে ভাৰত মিশ্ৰ অৰ্থনীতি আছিল হয়নে নহয় সেইভাবে কি কৈছিল ভাৰতৰ অৰ্থনীতি কি কৰিছিল সমাজবাদী আৰু পুঁজিবাদী দুইটাতে গুৰুত্ব দিব কিন্তু গুৰুত্ব দিলেও চৰকাৰক বেছি প্ৰাধান্য দিব বুলি কৈছিলে সেইভাবে ভাৰতখন যেহেতু কৃষি প্ৰধান দেশ হয়নে নহয় আৰু সেইভাবে তেওঁলোকে কৃষি খণ্ডত আৰু ৰাজহুৱা খণ্ডত অধিক গুৰুত্ব দিছিলে কৈছে কিন্তু ভাৰতৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয় ছোৱাত অৰ্থাৎ 1991 to 2012 চনৰ পৰা বৰ্তমানলৈকে সময়ছোৱা ৰাজহুৱা খণ্ডৰ ভূমিকা যথেষ্ট পৰিমাণে হ্ৰাস হ'বলৈ ধৰে আৰু উদাৰীকৰণ ব্যক্তিগতকৰণ তথা গোলকীয়কৰণ আদিৰ দৰে নতুন ধাৰণাসমূহে গতি লাভ কৰিবলৈ ধৰে গৈছে অৰ্থাৎ প্ৰথম ছোৱাত তোমাৰ ৰাজহুৱা খণ্ড আৰু কৃষি খণ্ডৰ গুৰুত্ব দিছিলে কিন্তু ৰাজহুৱা খণ্ড আৰু কৃষি খণ্ডৰ গুৰুত্ব দিওঁতে কিন্তু কি হোৱা নাছিলে লাভ হোৱা নাছিলে তাৰ বহুত কাৰণ আছিলে প্ৰথম কাৰণ আছিলে চীন ভাৰতৰ যুদ্ধ দ্বিতীয় কাৰণ আছিলে বৰষুণৰ পৰিমাণ কম তৃতীয় কাৰণ আছিলে মুদ্ৰাস্ফীতি বাঢ়িছিলে হয়নে নহয় আৰু শেষত কি হৈছিল এই সকলোৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে দ্বিতীয় পৰিকল্পনা সময়ছোৱাত কি কৰিছিল নতুন কিছুমান ধাৰণা আনিছিলে আৰু কোনে আনিছিলে নৰসিংহ ৰাও কমিটিয়ে আনিছিলে আৰু এই ধাৰণাখিনি কি আছিলে উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু কি আছিলে গ্লোবালাইজেশ্যন অৰ্থাৎ বিশ্ব আইন আছিলে তাৰ পাছত কি কৈছে চোৱা এই সময়ছোৱাত অৰ্থনৈতিক মূল লক্ষ্য কি আছিল কৈছা অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতা কৰি তোলা আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা আত্মনিৰ্ভৰশীল অৰ্জন কৰা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা এইখিনি আছিল আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা লক্ষ্যসমূহ প্ৰথম ছোৱাটো আছিলে দ্বিতীয় ছোৱাটো আছিলে কিন্তু দ্বিতীয় ছোৱাত ব্যক্তিগতকৰণৰ ওপৰত উদাৰীকৰণৰ ওপৰত আৰু বিশ্ব আইনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিলে বুলি কৈছে তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহা ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ কৈছে অৰ্থাৎ আমি যে উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ আৰু কি হৈছিল গ্লোবালাইজেশ্যন অৰ্থাৎ বিশ্ব আইন যে পালো তাৰ মূল কাৰণকেইটা কি কাৰণে আনিব লগীয়া হল গৈছে তাৰ কাৰণসমূহ সুধিছে চোৱা ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা প্ৰধান কাৰণ আছিল কি আছিল প্ৰথম ৰাজহ ঘাটি অৰ্থাৎ বিত্তীয় ঘাটি হৈছে এটা অৰ্থনৈতিক পৰিঘটনা য'ত চৰকাৰী ব্যয় বৃদ্ধি হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হয় অৰ্থাৎ কি হৈ গৈছে গভৰ্ণমেণ্টে চৰকাৰে যিমানখিনি আয় কৰিব তাৰ তুলনাত কিন্তু ব্যয় বেছি কৰিব আৰু সেই ব্যয় বেছি কৰাৰ লগে লগে চৰকাৰখনে কি হ'ব লোকচানৰ সন্মুখীন হ'ব আৰু সেই লোকচান সন্মুখীন হোৱাৰ লগে লগে অৰ্থনৈতিক দিশ উন্নয়নটো কি হ'ব নিম্নগামী হৈ থাকিব গৈছে আৰু প্ৰথম অৱস্থাত আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা যেতিয়া লৈছিলে তেতিয়া কিন্তু এই প্ৰক্ৰিয়াটোৱে চলিছিলে অৰ্থাৎ আয়তকৈ ব্যয় বেছি হৈছিলে আৰু সেইভাবে চৰকাৰৰ বাজেট ঘাটি হৈছিলে বুলি কৈছে সেইটো এটা প্ৰধান কাৰণ কৈছে ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম ছোৱাত ভাৰতৰ অৰ্থনীতিয়ে বৃহৎ বিত্তীয় ঘাটিৰ সন্মুখীন হ'ব লগা হৈছিল অলপ আগতে মই কৈছো এই কথাখিনি তাৰপিছত কি কৈছে এই সময়ত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল প্ৰাইভেট উদ্যোগে লোকচান ভৰিব লগা হৈছিল অৰ্থাৎ প্ৰথম ছোৱাত ৰাজহুৱা প্ৰতিষ্ঠানসমূহ অতি বেয়া অৱস্থাত আছিল কৈছিলে 244 টা প্ৰতিষ্ঠানত 58টাই কি আছিলে 59টাই তোমাৰ ৰোগীয়ে আছিলে কৈছে আৰু সেই উদ্যোগসমূহ চৰকাৰে চলাব নোৱাৰা হৈ গৈছিলে হয়নে নহয় আৰু সেইভাবে কি হৈছিল গভৰ্ণমেণ্টে ভাবিছিল যে আমি সেইখিনি প্ৰতিষ্ঠান আমি কি কৰো আমি ব্যক্তিগতকৰণ কৰি দিম আৰু সেইভাবে ব্যক্তিগতকৰণৰ এটা ধাৰণাও আহিলে বুলি কৈছে তাৰ পাছৰ কাৰণটো কি কৈছে মুদ্ৰাস্ফীতি প্ৰাক অৰ্থনৈতিক সংস্কাৰৰ সময়ছোৱাত ভাৰতৰ অৰ্থনীতি মুদ্ৰাস্ফীতিৰ বাবে অতি গভীৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল মুদ্ৰাস্ফীতি উচ্চ হাৰে সামাজিক তথা আৰ্থিকভাৱে পিছপৰা সীমিত উপাৰ্জনকাৰী লোকসকলৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলাইছিল অৰ্থাৎ মুদ্ৰাস্ফীতি মানে কি তোমালোকে জানানে মই আগৰ ক্লাছকেইটাত অলপ আলোচনা কৰিছিলোঁ
কি কৈছিলো যেতিয়া মুদ্ৰাৰ মূল্য কমিব অৰ্থাৎ মুদ্ৰাৰ মূল্য যেতিয়া হ্ৰাস হ'ব আৰু বস্তুৰ মূল্য যেতিয়া বাঢ়িব তেতিয়া মুদ্ৰাস্ফীতিৰ সৃষ্টি হ'ব এই মুদ্ৰাস্ফীতিৰ যেতিয়া সৃষ্টি হ'ব তেতিয়া ধনী শ্ৰেণীয়ে কি কৰিব সাধাৰণ বস্তু এটা খুব বেছি দামত কিনিব পাৰি কিন্তু দুখীয়া দৰিদ্ৰ শ্ৰেণীসকলে পাৰিবনে নিশ্চয় নোৱাৰে তেওঁলোকে কি কৰিব লাগিব তেওঁলোকে নিজৰ জীৱনটো অভাৱতে পঠিয়াব লাগিব অন্ন বস্ত্ৰ আৰু বাসস্থানৰ বাবে তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে আৰু সেই মুদ্ৰাস্ফীতিৰ কেতিয়া সৃষ্টি হৈছিল প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কালছোৱাত হৈছিল আৰু সেইবাবে কি হৈছিল কৈছে দৰিদ্ৰ শ্ৰেণীৰ লোকসকলে ইয়াৰ দ্বাৰা বহুত প্ৰভাৱিত হৈছিল বুলি কৈছে তাৰ পাছত কি কৈছে চোৱা পৰিশোধ ধনৰ ভাৰসাম্যতা অৰ্থাৎ কি আছিলে বৈদেশিক বিনিময় ৮০ দশকৰ পৰা ভাৰতৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত পৰিশোধৰ ধনৰ ভাৰসাম্যতা ব্যাঘাত জন্মিছিল ভাৰতীয় অৰ্থনীতিৰ আমদানিতকৈ ৰপ্তানি পৰিমাণ কমি যোৱাৰ ফলত ভাৰতীয় অৰ্থনীতিলৈ বিদেশী মুদ্ৰাৰ পৰিমাণ কমি গৈছিল মূলধনৰ প্ৰবাহত ভাৰসাম্যতাহীনতাই ভাৰতৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনকভাৱে বৃদ্ধি কৰিছিল অৰ্থাৎ এই সময়ছোৱাত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা সময়ছোৱাত কি হৈছিল কৈছে ঘাটি বাজাৰ হৈছিল মুদ্ৰাস্ফীতি হৈছিল আৰু কি বৈদেশিক বিনিয়োগৰ পৰিমাণ কম হৈছিল অৰ্থাৎ বাহিৰৰ দেশসমূহে আমাৰ অঞ্চলবোৰত কি হৈছিল আমাৰ দেশত বিনিয়োগ কৰিব বা ব্যৱসায় বাণিজ্য কৰিবলৈ আহিবলৈ তেওঁলোকে ইচ্ছা কৰা নাছিল তাৰ প্ৰধান কাৰণ কি আছিল বৈদেশিক বিনিময় যিটো হাৰ আছিল যথেষ্ট মানে বেছি আছিল আৰু বহুত কি নিয়ম আছিল অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰতো বহুত কি আছিল এটা ষ্ট্ৰিক্ট পলিচি ইউজ কৰিব লগা হৈছিল কৈছে আৰু সেই পলিচিখিনি আগবাঢ়ি যাবলৈ অনুজ্ঞাপত্ৰ লাভ কৰোঁতে তেওঁলোকে যি আমনিদায়ক এটা প্ৰক্ৰিয়া হৈছিল সেইবাবে বিদেশীসকলে আমাৰ ইয়াতে কি কৰা নাছিল বিনিয়োগ কৰা নাছিলে আৰু সেইবাবে কি হৈছিল আমাৰ যিমান আমদানি হয় তাতকে কি কৈছে ৰপ্তানিৰ পৰিমাণ দিয়া পৰিমাণটো কমিছিলে কৈছে আমি বহুত উৎপাদন কৰিছো কিন্তু আমি বাহিৰৰ দেশত দিব পৰা নাই বা বাহিৰৰ দেশে আমাৰ ইয়াত কি কৰিব পৰা নাই দ্ৰব্যসমূহ আনিব পৰা নাই সেইবাবে বৈদেশিক বিনিয়োগ কম হোৱাৰ বাবে কি হৈছিল অৰ্থনৈতিক সংস্কাৰৰ চিন্তা কৰিব লগা হৈছিল গৈছে এনে এক পটভূমিতে সেই সময়ত পি.ভি. নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী পৰিৱৰ্তন কৰিলে অৰ্থাৎ এই তিনিটা কাৰণৰ বাবে কি হ'ল কৈছে পি.ভি. নৰসিংহ ৰাৱে উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গ্লোবালাইজেশ্যন ধাৰণাটো আমাৰ ভাৰতবৰ্ষলৈ আনিবলৈ বাধ্য হ'ল কৈছে আৰু কোনে দিছিলে এইটো বিশ্ব বেংকে তেওঁলোকক পৰামৰ্শ দিছিলে যে আপোনালোকে নতুন নতুন কিছুমান নীতি গ্ৰহণ কৰক হয়নে এতিয়া চাওঁ তাৰ পাছৰ প্ৰশ্নটো কি দিছে তাৰ পাছত কৈছে অৰ্থনৈতিক সংস্কাৰ তিনিটা সুফল এতিয়া যে আমি এলপিজি আমি যে ললো এলপিজি কি ভাল হ'ল সেই কথাটো সুধিছে এটা কি ভাল হ'ল চা অৰ্থনৈতিক সংস্কাৰ তিনিটা মূল সুফল কি কৈছে প্ৰথমটো অৰ্থনৈতিক উন্নয়নৰ হাৰৰ কথাত কৈছে অৰ্থনৈতিক সংস্কাৰৰ পৰিৱৰ্তন পূৰ্বে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাৰ্ষিক হাৰ আছিল ৩.৫% প্ৰকৃততে ২০০৫-৬-৭ আৰু ৭-৮ চনত বাৰ্ষিক উন্নয়নৰ হাৰ আছিল যথাক্ৰমে 9.5 9.5 9.7 9.7% আৰু 9.2 অৰ্থাৎ 9.2% আছিল প্ৰথম অৱস্থাত কি আছিল 3.5 প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত কি আছিল 3.5 কি হ'ল তোমাৰ কৃষি ক্ষেত্ৰত হয় নহয় কিন্তু যেতিয়া উদাৰীকৰণ ব্যক্তিকৰণ আৰু গ্লোবালাইজেশ্যন আহিলে তেতিয়া কিন্তু উন্নয়নৰ হাৰ বাঢ়ি গ'ল কিমান বাঢ়িলে চোৱাচোন 9.5 9.7 9.2 লে বৃদ্ধি হ'ল কৈছে ই এটা সুফল হয়নে নহয় তাৰ পাছত কি কৈছে চোৱা 51 চনৰে পৰা এতিয়ালৈকে ভাৰতীয় অৰ্থনীতিত উন্নয়নৰ হাৰে পূৰ্বৰ এই উচ্চতাত স্পৰ্শ কৰিব পৰা নাছিল প্ৰথম অৱস্থাত নাছিল কিন্তু পাছৰ চোৱাত পাৰিলে বুলি কৈছে 2009-10 চনৰ পৰা 2012-13 চনলৈ গড় হিচাপত বাৰ্ষিক উন্নয়নৰ হাৰ আছিল 6.7 আমি গড় হিচাপে যদি ধৰো আমি একেলগে যদি গুটিখিনি পঞ্চবাৰ্ষিক পৰিকল্পনাৰ দ্বিতীয় চোৱাৰ আমি উন্নতিৰ হাৰ ধৰো তেতিয়া 6.7 আছিল তথাপি কিন্তু 3.5তকৈ বেছিয়ে হয় নাই
শেহতীয়া অৰ্থনীতিৰ সমীক্ষা অনুসৰি 13-14 চনত বাৰ্ষিক উন্নয়নৰ হাৰ আছিল 7.2%। তাৰপিছত কি কৈছে চোৱা, পাইকাৰী মূল্যৰ হ্ৰাস পোৱা। মই আগতে আলোচনা কৰিছিলো যে পাইকাৰী মানে কি, খুচুৰা মানে কি, হয়নে নহয়? এতিয়া ই আৰু অৰ্থনৈতিক সংস্কাৰ এটা সুফল পাইকাৰী মূল্য হ্ৰাস হোৱা বুলি কৈছে দেই। অৰ্থনৈতিক সংস্কাৰৰ সময়ছোৱাত পাইকাৰী মূল্যসূচী হ্ৰাস হৈছে, অৱশ্যে খুচুৰা মূল্যসূচী একে হাৰত হ্ৰাস হোৱা নাই। অৰ্থাৎ পাইকাৰীৰ মূল্য কোম্পানীৰ পৰা কি হৈছিল, পাইকাৰীসকলে লৈ আনিছিল আৰু পাইকাৰীসকলে মূল্য কমাইছিলে, কিন্তু খুচুৰা ব্যৱসায়ীসকলে মূল্য দৰটো কমোৱা নাছিলে, যাৰ ফলত জনসাধাৰণে কিছু ক্ষেত্ৰত লাভান্বিত হৈছিলে কৈছে। তাৰ পাছত কি কৈছে চোৱা, তাৰপিছত কৈছে বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰাৰ পৰিমাণত হোৱা বৃদ্ধি। অৰ্থাৎ 1990-91 চনত ৰিজাৰ্ভ বেংকত জমা থোৱা বৈদেশিক বিনিময় মুদ্ৰাৰ পৰিমাণ তেনেই কম আছিল, যাৰ দ্বাৰা কেৱল 15 দিনৰ আমদানি কাৰ্যহে সম্পাদন কৰাৰ সম্ভৱ আছিল। অৰ্থাৎ প্ৰথম অৱস্থাত বৈদেশিক বিনিময় মুদ্ৰাৰ যথেষ্ট কম আছিল, অকল 15 দিনৰ কাৰণেহে টকা জমা আছিলে কৈছে। কিন্তু 2015 চনৰ মাৰ্চত এই পৰিমাণ বৃদ্ধি হৈ 328.7 বিলিয়ন ডলাৰলৈ হৈছে, যিয়ে পৰৱৰ্তী 7 মাহৰ কাৰণে, কিমান মাহৰ কাৰণে, 7 মাহৰ বাবে আমদানিৰ মূল্য সামৰি লৈছে। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। অৰ্থাৎ অৰ্থনৈতিক পৰিকল্পনাৰ দ্বিতীয় চোৱাত কি হৈছিল, বৈদেশিক বিনিময়ৰ যথেষ্ট বৃদ্ধি হৈছিল, সেইবাবে কি হৈছিল কৈছে, 7 মাহৰ বাবে টকা বা মুদ্ৰা জমা ৰাখিছিল, যি আমাৰ ভৱিষ্যতত সেই মুদ্ৰাখিনি আমি কি কৰিব পাৰোঁ, অৰ্থনীতিখন উন্নয়ন কৰিবৰ বাবে আমি ব্যৱহাৰ কৰিব পাৰোঁ কৈছে। আহাচোন তাৰ পাছৰ প্ৰশ্নটো কি আছে চাওঁ। অৰ্থনৈতিক সংস্কাৰ পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা। এতিয়া সংস্কাৰ হোৱাৰ ফলত অসুবিধাও হৈছে, যেনেকৈ উন্নতি হৈছে, উন্নয়ন হৈছে, ঠিক তেনেকৈ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। চাওঁচোন অসুবিধাসমূহ কি কি। অসুবিধাসমূহ কি কৈছে চোৱা, ভাৰতত অৰ্থনৈতিক সংস্কাৰ পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা। প্ৰথমটো কি কৈছে, সীমিত ক্ৰয় ক্ষমতা। অৰ্থনৈতিক সংস্কাৰে প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতাৰ দুয়োটাই বৃদ্ধি কৰিছে। অৰ্থাৎ কম্পিটিশ্যনটো দুয়োটাৰে হৈছে কৈছে। তাৰপিছত কিন্তু ক্ৰয় ক্ষমতাৰ নাটনিৰ বাবে সাধাৰণ জনগণে এই ধৰণৰ সুবিধাসমূহ গ্ৰহণ কৰিব পৰা নাই। চৰকাৰী সাহায্য হ্ৰাস পোৱাৰ বাবে উৎপাদনৰ মূল্য বৃদ্ধি হৈছে। অৰ্থাৎ কি হৈছে, ভাৰতৰ যিটো অৰ্থনৈতিক সংস্কাৰ হ'ল, তাৰ কিছুমান কুপ্ৰভাৱো থাকিলে। কুপ্ৰভাৱ কেনেকৈ থাকিলে, সেই ব্যক্তিগতকৰণ হোৱাৰ ফলত ব্যক্তিসকলে লাভৱান হৈছিলে, কিন্তু এজন ব্যক্তিয়ে জানো ধনী হ'লে হ'ব? নহয়, গোটেই সমাজখনৰ মানুহখিনিয়ে কি হ'ব লাগিব, উন্নতি হ'ব লাগিব। এতিয়া কৈছে যে মানুহৰ ক্ৰয় ক্ষমতা বাঢ়িছে, কাৰ? মুষ্টিমেয় কেইজনমান ব্যক্তিৰহে ক্ৰয় ক্ষমতা বাঢ়িছে, আৰু তাৰ ফলত কি হৈছে, এচাম দৰিদ্ৰ শ্ৰেণীৰ লোকে সেই ক্ৰয় ক্ষমতাৰ নোহোৱাৰ বাবে অভাৱত দিন কটাব লগা হৈছে। ইয়ে অৰ্থনৈতিক উন্নয়নত, যদিও অৰ্থনৈতিক উন্নয়ন কৰিছে, কিন্তু কিছু কুপ্ৰভাৱ ইয়াত পেলাইছে বুলি কৈছে। তাৰপিছত কি কৈছে চোৱা, গোলকীকৰণৰ ব্যৱস্থাপনা। যোৱা কেইবছৰত গোলকীকৰণৰ ব্যৱস্থাপনাৰ প্ৰয়োজন অনুভৱ কৰা হৈছে, কাৰণ গোলকীকৰণৰ ফলত স্থানীয় উদ্যোগসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। কোনো ধৰণৰ পৰিস্থিতিতে গোলকীকৰণ আৰু জাতীয় স্বাৰ্থ পাৰস্পৰিক সংঘৰ্ষ হ'ব নালাগিব। অৰ্থাৎ গোলকীকৰণে বিশ্ব আইনে কি কৰে, এখন দেশৰ লগত আন দেশসমূহৰ কি ব্যৱসায় বাণিজ্য চলাই নিয়ে, হয় নে নহয়? এতিয়া কৈছে যে স্থানীয় লোকসকল যদি বিদেশী কোম্পানীৰ লগত কি কৰিব লগা হয়, প্ৰতিযোগিতাত নামিব লগা হয়, তেতিয়া কিন্তু স্থানীয় যি কুটিৰ শিল্প বা যি ক্ষুদ্ৰ উদ্যোগ আছে, সেইবোৰ ক্ষতিগ্ৰস্ত হ'ব, কাৰণ বিদেশৰ কোম্পানীৰ লগত কি কৰিব নোৱাৰে, ফেৰ মাৰিব নোৱাৰে, হয়নে নহয়? সেই যিটো পৰ্যায়, সেই পৰ্যায়ত চৰকাৰে কিন্তু বাধা দিব লাগিব। চৰকাৰে কি কৰিব লাগিব, চৰকাৰে এই প্ৰাইভেটাইজেশ্যন মানে ব্যক্তিগতকৰণে বা গোলকীয়কৰণে যাতে স্থানীয় উদ্যোগসমূহক ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। চৰকাৰে এই ক্ষেত্ৰত কিছু শিথিলতা হোৱাৰ বাবে কি হৈছিল, বিদেশী কোম্পানীবোৰে আহি আমাৰ ইয়াত ব্যৱসায় বাণিজ্য কৰাৰ ক্ষেত্ৰত আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল লোকচানৰ সন্মুখীন হ'ব লগা হৈছিল গৈছে। তাৰ পাছৰ প্ৰশ্নটো কি চোৱা, অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা প্ৰধান লক্ষ্য। অসমৰ যে চলিত 2012 পৰা 2017 লৈকে কি কি মানে তোমাৰ মূল লক্ষ্য আছিলে, তাৰ বিষয়ে আলোচনা কৰিছে।
চাওঁ আহা প্ৰথমটো কি কৈছে ভাৰতীয় ৰাজ্যসমূহৰ দেশৰ উন্নত ৰাজ্যসমূহৰ সমপৰ্যায়লৈ আহিবলৈ অহা 2-3টা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ 10% বৃদ্ধি কৰা হ'ব অৰ্থাৎ এতিয়া আহিলে দেশৰ পৰা আহিলো আমি ৰাজ্যৰ ক্ষেত্ৰত এতিয়া এখন ৰাজ্য আন এখন ৰাজ্যৰ লগত কেনে ধৰণে কি কম্পেয়াৰ কৰিব পাৰে এই কথাটো চিন্তা কৰি এই যেটো চলিত অসমৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আছিলে তাত কি কৈছে যে অন্য ৰাজ্যসমূহৰ লগত অসমে ফেৰ পাতিব পাৰে নে নোৱাৰে সমপৰ্যায় হ'ব পাৰে নে নোৱাৰে সেই কাৰণে অৰ্থনৈতিক উন্নয়নৰ হাৰ 10% কৰিছিলে কৈছে তাৰ পিছত চোৱা দৰিদ্ৰতা দূৰ কৰিবৰ উদ্দেশ্যে বিভিন্ন আঁচনি গ্ৰহণ কৰা ইয়াৰ পাছত কৈছে আমাৰ অসমৰ যিখিনি দৰিদ্ৰ শ্ৰেণীৰ লোক আছে সেই দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক আঁতৰ কৰিবৰ কাৰণে বা সেই দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ দৰিদ্ৰতা গুচাবৰ কাৰণে বিভিন্ন আঁচনিসমূহ গ্ৰহণ কৰা গৈছে তাৰ পিছত কি কৈছে প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰা আমাৰ অসমত যেহেতু বানপানী আৰু গৰাখহনীয়া আছে এই সমস্যাও সমাধান কৰাৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে বুলি কৈছে কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ 6%ৰ পৰা 8% লিলে কৃষি খণ্ডত 6 পৰা 8লৈ বৃদ্ধি কৰাৰ কথা কৈছে কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ 6%ৰ পৰা 8%লৈ বৃদ্ধি কৰাৰ কথা কৈছে শক্তি উৎপাদনত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ লগতে শক্তি পৰিবহণ তথা বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰা অৰ্থাৎ যেটো ইলেক্ট্ৰিচিটি পাৱাৰ যাতে আমি নিজে কৰিব পাৰো আৰু সেই ইলেক্ট্ৰিচিটি পাৱাৰ যাতে আমি নিজে বিলাব পাৰো তাৰ ক্ষেত্ৰত আমি আত্মনিৰ্ভৰশীল হ'ব লাগিব বুলি কৈছে কিহত আমাৰ অসমৰ পঞ্চবাৰ্ষিক পৰিকল্পনাত হয়নে তাৰ পাছত কি কৈছে চোৱা স্বাস্থ্য তথা শিক্ষা খণ্ডত বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰাৰ দ্বাৰা অসমৰ মানৱ উন্নয়নৰ সূচকাংকৰ মান বৃদ্ধি কৰা দক্ষতা বৃদ্ধিৰ আঁচনিৰ জৰিয়তে স্বনিয়োগৰ বাট মুকলি কৰা অৰ্থাৎ স্বাস্থ্য আৰু শিক্ষা খণ্ডত যাতে বিনিয়োগৰ পৰিমাণ বৃদ্ধি হয় জনসাধাৰণে যাতে বেছি বিনিয়োগ কৰে আৰু সেই বিনিয়োগৰ ফলত যাতে অৰ্থনৈতিক উন্নয়ন হয় এই কথাটো লক্ষ্য ৰাখি অসমৰ পঞ্চবাৰ্ষিক পৰিকল্পনাই বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছিলে কৈছে আৰু এই আঁচনিসমূহৰ জৰিয়তে আমাৰ অসমখন যাতে অন্য ৰাজ্যৰ লগত সমানে আগবাঢ়ি যাব পাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিছিল আমি আহি পাঠটিৰ শেষ অংশ পাইও আমি প্ৰশ্নোত্তৰ আলোচনা কৰিলো আজি আমি ইয়াৰ প্ৰশ্নোত্তৰখিনি শেষ কৰিলো তোমালোকে নিশ্চয় বুজি পাইছা আৰু তোমালোকে ধুনীয়াকৈ নোট বহিত প্ৰশ্নোত্তৰখিনি লিখি ল'বা তোমালোকে পৰীক্ষাৰ বাবে এই প্ৰশ্নসমূহ অত্যন্ত প্ৰয়োজনীয় তোমালোকে বুজি লৈ এই প্ৰশ্নখিনি কৰিবলৈ চেষ্টা কৰিবা আজিলৈ ধন্যবাদ